হয় এবাৰ হিমন্ত বিশ্ব শৰ্মা ধমক খালে অখিল গগৈয়ে সদনত অখিল গগৈক এবাৰ হিমন্ত বিশ্ব শৰ্মাই দম দিলে 2008 চনৰ পৰাই হিমন্ত বিশ্ব শৰ্মাক অখিল গগৈ টাৰ্গেট কৰি আছে কিন্তু একো কৰিব পৰা নাই অখিল গগৈ এটা বেয়া বস্তু মই নথকা হলে অখিল গগৈ অসমখন কি কৰিলে হয় হে ভাবিলে আচৰিত লাগে এনে ধৰণৰ বহুত মন্তব্য মানে ভয়ংকৰ বিস্ফোৰণ হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈৰ ওপৰত কৰিলে গতিকে কি কৰিলে সদনত কি হ'ল সবিশেষ এই ভিডিঅ'টো আপোনালোকে চালে গম পাব গতিকে চাওক ভিডিঅ'টো চালে আপোনালোকে ভিডিঅ'টো চালে মানে গম পাব কথাখিনি কিন্তু নতুনকৈ যদি কোনোবা আহিছে চেনেলটো এটা লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ধমক খালে বিধায়ক অখিল গগৈয়ে সদনত অখিল গগৈৰ অৱস্থা বেয়া কৰি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এপিএছচি কেলেংকাৰীক লৈ সদনত অখিল গগৈ থকা হৰকা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা কোৱা হৈছে মই অখিল গগৈৰ বাবে অদ্ভুত বস্তু মই এই কাৰণে অদ্ভুত বস্তু কাৰণ মই অখিল গগৈক ভয় নকৰো অখিল গগৈ মোক টাৰ্গেট কৰিয়ে থাকে কিন্তু একো লাভ নহয় মোৰ গালৈ বুকা ছটিয়া অখিল গগৈ লাভ নাই অখিল গগৈ আজি যিটো পৰ্যায়ত আছে হেয়া কেৱল মাত্ৰ মোৰ বাবে ৰৈ থাকিবলগীয়া হৈছে অখিল গগৈ অন্যথা অখিল গগৈ অসমখন শেষ কৰি পেলালেহেঁতেন অখিল গগৈ অসমখন একেবাৰে শেষ কৰি পেলালেহেঁতেন কমিউনিষ্ট কৰি পেলালেহেঁতেন সমগ্ৰ অসমখন মই অদ্ভুত বস্তু বাবে অখিল গগৈক ৰখাব পাৰিলো এনেধৰণে সদনত অখিল গগৈক থকা হৰকা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ খবৰ লৈছে এই মুহূৰ্তত সদনত অখিল গগৈৰ অৱস্থা বেয়া কৰি দিলে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ধমক খালে অখিল গগৈয়ে সদনত হিমন্ত বিশ্ব শৰ্মাৰ ধমক খালে অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক অসমৰ মানুহে বহুত ওপৰত ৰাখি থৈছে সেই কথা মনত ৰাখক অখিল অখিলৰ কাৰণে মই এটা বস্তু অখিল গগৈৰ কাৰণে মই এটা বস্তু অখিল গগৈক মই টাৰ্গেট কৰিমেই মই অখিল গগৈৰ বাবে এটা অদ্ভুত বস্তু মোৰ গালৈ বুকা ছটিয়াই লাভ নাই অখিল গগৈ যিমানে বুকা নছটিয়া কিয় কোনো লাভ নাই অসমৰ জনতাই জানে যে মোৰ কাৰ্যকালত নিকা নিযুক্তি হৈছে কোনেও এটকা এটা দিব নালাগে কোনে এটকা নিদিয়াকৈ চাকৰি পাইছে অসমৰ নিৰপেক্ষ নিযুক্তি দিয়া মানুহ এজনে আছে সেইজনে হৈছে হিমন্ত বিশ্ব শৰ্মা 2009 চনৰ পৰা অখিল গগৈ মোক টাৰ্গেট কৰি আহিছে 2009 চনৰ পৰা মোক আক্ৰমণ কৰি আহিছে অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক টাৰ্গেট কৰি কোনো লাভ নাই অখিল গগৈ যি কৰে কৰি থাকক অখিল গগৈ মই যি কওঁ সিধা সিধি কথা কওঁ ভিতৰত যি কওঁ বাহিৰতো মই একেই কথা কওঁ মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ অখিল গগৈৰ কেছ আছে মোৰ এটাও কেছ নাই অখিল গগৈক মই ভয় নকৰো মই চাৰ্জশিট লুকুৱাইছো বুলি মিছা কথা কৈ ফুৰিছে অখিল গগৈ কেৱল মাত্ৰ মিছা কথা কয় মই বেয়া বস্তু বাবে অদ্ভুত বস্তু বাবে অখিল গগৈক ৰখাব পাৰিলো মই অদ্ভুত বস্তু এনেধৰণে সদনত মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই মই অদ্ভুত বস্তু মই নথকা হলে আজি অখিল গগৈ মুখ্যমন্ত্ৰী হৈ থাকিল হয় মই যদি নাথাকিলোহেঁতেন তেতিয়া আজি অখিল গগৈ মুখ্যমন্ত্ৰী হৈ থাকিলেহেঁতেন গোটেই অসমখনেই শেষ কৰি পেলালেহেঁতেন অখিল গগৈ কেৱল মাত্ৰ মোৰ বাবে ৰক্ষা পৰিছে সকলো অসমখনক কমিউনিষ্টৰ ফালে লৈ গৈছিল অখিল গগৈ কিন্তু মই বাধা দিলো মোৰ বাবে অখিল গগৈ বিফল হ'ল মোৰ বাহিৰে সকলোকে ভয় খুৱাব পাৰে অখিল গগৈয়ে মই অখিল গগৈলৈ ভয় নকৰো সদনত অখিল গগৈক থকা হৰকা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা কোৱা হৈছে অখিল গগৈ আজি যিটো পৰ্যায়ত আছে কেৱল মাত্ৰ মোৰ বাবে আছে মই নথকা হলে অখিল গগৈ আজি মুখ্যমন্ত্ৰী হলহেঁতেন আৰু গোটেই অসমখনেই ধ্বংস কৰি পেলালেহেঁতেন শেষ কৰি পেলালেহেঁতেন অখিল গগৈ মোৰ গালৈ বোকা ছটিয়াই লাভ নাই মই অখিল গগৈক ভয় নকৰো 2008 চনৰ পৰা মোক টাৰ্গেট কৰি আছে কিন্তু কোনো লাভ হোৱা নাই অখিল গগৈৰ কাৰণে মই বেয়া বস্তু অখিল গগৈৰ কাৰণে মই অদ্ভুত বস্তু কিন্তু অসমৰ জনতাই জানে যে মোৰ সময়তে মোৰ কাৰ্যকালতে নিকা নিযুক্তি হৈছে কোনেও চাকৰিৰ বাবে এটকা এটা খৰচ কৰিবলগীয়া হোৱা নাই সমগ্ৰ অসমৰ জনতাই জানে কোটি কোটি অসমৰ জনতাই জানে যে নিকা নিযুক্তি হৈছে আৰু নিকা নিযুক্তি দিব পৰা কেৱল মাত্ৰ এজনে আছে নিৰপেক্ষ নিকা নিযুক্তি দিয়া মানুহ এজনে আছে সেইজনে হৈছে হিমন্ত বিশ্ব শৰ্মা এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাৰ সেই ভাষণৰ কিয় বাক্য শুনাব বিচাৰিছো কেনেধৰণে অখিল গগৈক থকা হৰকা কৰিছে হিমন্ত বিশ্ব শৰ্মাই মন দি শুনক মন দি চাওক আপুনি কাৰণটো কেৱল কৈছে কাৰণটো আপোনাৰ ভিতৰৰ লিষ্টখন নহয় আপুনি যিখিনি লিষ্ট সেই মানুহে কাটৈ যায় বুলি কিয় আপুনি হৈ গ'ল এতিয়া আচাৰ দিব লাগে লাগে বুলি আপুনি মোৰলৈকে নিদিব অসমৰ সকলো মানুহে জানে অসমত যদি নিৰপেক্ষ নিযুক্তি দিয়া এজনেই মানুহ আছে এইজনৰ নাম হিমন্ত বিশ্ব শৰ্মা এইবিলাকত মোৰ ওপৰত আইনা মাৰি লাভে নাই অসমৰ মানুহে হাজাৰবাৰ প্ৰমাণ কৰি দিছে যে হিমন্ত বিশ্ব শৰ্মাক আমি অবিশ্বাস নকৰো হ'ব থেংক ইউ আজি টেটৰ পৰা আৰম্ভ কৰি
1.5 লাখ নিযুক্তি অহা 7 তাৰিখে ৰিজাল্ট দিব এটা উলিয়াই ল'ব যে ক'ৰবাত গণ্ডগোল আছে নেকি মোৰ গাত বোকা ছটিয়াই লাভ নাই আপুনি বহুত চেষ্টা কৰিছে তাৰ মই বহুত ওপৰত এইবিলাক কৈ লাভ নাই 2009 ৰ পৰা এই অখিল গগৈ ব্ৰেকিং অখিল গগৈ লাইভ অখিল গগৈ আনএডিটেড কিমা কি ফাইল এজনে এইবাৰো নীলা ফাইল দেখুৱালে এইবিলাক লৈ লাভ নাই হিমন্ত বিশ্ব টাইমটো বেয়া টাইম গৈ আছে কালিৰ পৰা হিমন্ত বিশ্ব শৰ্মাক অসমৰ মানুহে এইবিলাকৰ ওপৰত বুলি অলৰেডি কৈ থৈ দিছে যে ইয়াক গালি গালাজ কৰি লাভ নাই ই কৰি আছে যদি অসমত মই এবাৰ কৈছো নিযুক্তি কোনোবাই যদি স্বচ্ছ কৰিছে এডুকেশ্যন মিনিষ্টাৰ পৰা আজিলৈকে মোৰ বাদে কোনেও কৰা নাই কোনে সাহসো কৰা নাছিল গতিকে মোৰ গাত ছটিয়া ছটি কৰি থাকি লাভ নাই এটাই কথা কৈছো প্ৰতিশ্ৰুতি সদনক দিছো যে হাইকোৰ্টৰ জাজমেণ্টকো এনেদৰে সাহসেৰে ক্ৰিটিচাইজ কৰিব পৰা সাহস অকল হিমন্ত বিশ্ব শৰ্মাৰ আছে আৰু কাৰণ আপুনি নোৱাৰিলে কিন্তু আপুনি নোৱাৰিলে মই কিন্তু চিধা চিধি ক'লো যে এইটো জাজমেণ্টৰ লগত মই আই এম নট ইন এগ্ৰিমেণ্ট তাৰমানে মোৰ কমিটমেণ্ট কিমান আপুনি বুজি লওক মোৰ কমিটমেণ্টৰ লেভেলটো কিমান আপুনি বুজি লওক আপুনি ডেট কেইটা গালি গাই দিলে আৰু দুখটো আমাৰ গাত আনিলে কিন্তু আপুনি এইটো কথা নকলে যে হাইকোৰ্টে অলপ দেৰি অপেক্ষা কৰিব লাগিছে কাৰণ আপোনাৰ বেইলৰ কেছ আছে মোৰটো কেছ নাই সেইকাৰণে মই আজি সাহসেৰে আপোনাৰ কেছ কেনেকৈ থাকিব চব চাৰ্চিতে লুকুৱাই দিয়ে আপুনি আৰে নাই এইটো নকব ভাল চাৰ্জশ্বিট লুকুৱাটো আপোনালোকে যিমান অপভংশ কৰে কোনেও লুকুৱা নাই গুৱাহাটী হাইকোৰ্টে নাই মই শুনি লওক আপুনি এটা কথা আপুনি বেলেগ বস্তু আৰে মইতো বেলেগ বস্তু হয় নহলে অখিল গগৈ ইমান দিন অসমক শেষ কৰি দিলেহেঁতেন মই বুলিহে আপোনাক ৰখালো নহলে আপুনি যিটো আনএডিটেড লাইভ কিবা কিবি আৰম্ভ কৰিছিল আপুনি অসমখনতো কমিউনিষ্ট ফালে লৈ গ'লহেঁতেন আৰু আপুনি মোক অদ্ভুত বস্তু বুলি ক'ব লাগিব আজি আপুনি চিন্তা কৰক ইয়াত যদি মই নাথাকিলোহেঁতেন ইয়াততো আপুনি থাকিলেহেঁতেন আৰু আপোনাৰ কাৰণে মই বস্তু হয় আপোনাক যদি কোনোবাই ৰখাই দিলে যি ধৰণে আপুনি অসমৰ মানুহক লৈ গৈছিলে মইতো ৰখাই দিলো না আপোনাক সেইকাৰণে আপোনাৰ কাৰণে মই সদায় বস্তু আৰু আপুনি নহলে যি ধৰণে আপুনি কি কৰি থাকে যোৱাকালি প্ৰতিবাদ যি গালি গালাজ কৰি দিলে আপুনিতো চব কৰে আপুনি মোৰ বাদেতো চবকে ভয় খুৱাই লৈ লৈছে এইটো শিকাই দিয়া আছিল চাগে এটা সময় এনেকুৱা আছিল আজিও মোৰ তাত মোৰ অফিচাৰে ফাইল লৈ আহে ছাৰ এইটো অখিল গগৈয়ে কৈছে ছাৰ নকৰিলে দিগদাৰ হ'ব এনেকে আজিও মোৰ ওচৰত লৈ আহে মই বাকী এমএলএ নাই নেকি আপোনালোকে বেলেগ এমএলএ কাগজ এনেকে চিৰিয়াছলি লৈ আহে নেকি তাৰমানে আপোনাৰ কাৰণে মই অদ্ভুত বস্তু সদায় হয় আৰু মোৰ এইটোৱে ক্ৰেডিট যে অসমত মই লেফ্ট মুভমেণ্ট এটাক মই অকলে ৰখাই দিলো সামৰণি মাৰিছো আপুনি আল্ট্ৰা লেফ্ট মই লেফ্ট আপুনিতো আপোনাৰতো মই পঢ়িছো ঠিক আছে মই লেফ্ট আজি লেফ্টে নহয় 2000 প্ৰগতিশীল জাতীয় অসমত যি ধৰণে নৈৰাজ্যবাদ লৈ অহাৰ এটা ডাঙৰ ষড়যন্ত্ৰ চলিছিল অখিল গগৈ ৱাজ দ্য ফ্ৰণ্টমেন আজি সেই গোটেই নৈৰাজ্যবাদৰ ধাৰাটোক মোৰ ল'ৰা ছোৱালীক মই সমালোচনা পুৰা ধাৰ যি টি কওঁ তথাপিতো মই থিয় হৈ থাকিলো নহয় আই উইল ৰেজিষ্ট দেট আৰু মোৰ 2 বছৰীয়া বাচ্চাকো আপুনি গালি পাৰিছে মই কৈছো নহয় মোৰ উদ্দেশ্য এইটো নহয় আই হেভ টু ৰেজিষ্ট হিম এণ্ড আই হেভ ৰেজিষ্টেড ইউ ফৰ অল দ্য টাইম টু কাম সেইটোৱে মোৰ ক্ৰেডিট মাননীয় অধ্যক্ষ মহোদয় সামৰণিত এইটোৱে কৈছো যে দিছ ইজ মাই কমিটমেণ্ট কালি হয়তো জাজজনে মোৰ ওপৰতো কিবা কণ্টেম্প ল'ব পাৰে নাই বাহিৰতো মই কমটো মইতো বাহিৰতো কোৱা মানুহ মোৰ একো ভয় নাইতো আপুনি মই অৰবিন্দ কেজৰিৱাল নহয় যে দিল্লী এছেম্বলিৰ ভিতৰত সোমাই কম বাহিৰত নকম একেটা কথা মই বাহিৰতো কোৱা মানুহ মোৰতো কোনো কথা নাই মোৰ কথাটো যে মাননীয় অধ্যক্ষ মহোদয় এপিএছচিৰ দুৰ্নীতিত লিপ্তসকলক শাস্তি দিয়া দায়িত্ব অকল বিধানসভা আৰু কাৰ্যপালিকাৰ নহয় ইট ইজ অলছো এ ৰেছপনচিবিলিটি কাষ্ট আপন দ্য জুডিচিয়াৰী আৰু মই ভাবো যে এই দায়িত্বটো আমি তিনিটা সদনে কাৰ্যপালিকা ন্যায়পালিকা বিধানমণ্ডল আমি তিনিটা আলোচনা কৰিব লাগে সেইকাৰণে মই আকৌ এবাৰ সদনক আশ্বাস দিছো যে একশ্যন টেকেন ৰিপৰ্টটো আনিম আৰু এবাৰ একশ্যন টেকেন ৰিপৰ্টৰ ওপৰতো আপোনালোকে আলোচনা কৰিব মই আমাৰ বিষয়াসকলক কম যে দিছ কেছ শুড বি ডেল্ট ইন হাইয়েষ্ট প্ৰায়ৰিটি and we will try to take it to the logical conclusion ধন্যবাদ কোৱেশ্চনটো কৰক এতিয়া এই আনাবৰ কাৰণে সেই দিবৰ কাৰণে মই এটা মুখ্যমন্ত্ৰী এটা লাইন
মই মাত্ৰ এটাই অনুৰোধ কৰিছোঁ, যদি মুখ্যমন্ত্ৰীৰ গভৰ্ণমেণ্টৰ মানুহ নাই তেতিয়াহ'লে বিকে শৰ্মাৰ ৰিপৰ্ট অনুসৰি দুটা সিদ্ধান্ত দিব লাগে। মই নিজকো কৈছোঁ যে CBI এনকুৱাৰী দিয়াৰ কথা কৈছে, বিপ্লৱ শৰ্মাই এটা মানে হেৰি ৰেছপনচিবিলিটি ফিক্স কৰিবৰ কাৰণে মোৰ বন্ধু এজনৰ নামো উল্লেখ আছে, গতিকে মোকো সাঙুৰি লোৱা হৈছে। মোৰ ওপৰতো CBI এনকুৱাৰী দিব লাগে। আৰু 1 নম্বৰ আৰু 2 নম্বৰ যে বিপ্লৱ শৰ্মাৰ ৰিপৰ্ট অনুসৰি গোটেই ছেটটোকে মানে একেবাৰে কেঞ্চেল কৰিব লাগে বুলি যিটো অৰ্ডাৰ আছে সেইটোৰ ব্যৱস্থা কৰিব লাগে। যদি নকৰে মাননীয় অধ্যক্ষ মহোদয়, যদি কয় আমি ধৰিলো আমাকে যদি কৰি দিয়ে, নাই মই কথাটো আপোনাক কৈছো, এই কেছটো কোনে ধৰিলে? বিজেপিয়ে ধৰিলে, আমি ধৰিলো, আকৌ আমাকে যদি বুলি কৈ দিয়ে তে মানুহেতো কেছেই নধৰিব। মই এখন পঢ়িছো, মই এইটো উত্তৰ দিম। আপোনালোকে যদি পুলিচকে চুৰ বুলি কৈ দিয়ে, পুলিচে ক'ব চুৰ হৈ থাকাই ভাল। আমিয়ে ধৰিলো কেছটো, আৰু এতিয়া কৈ আছে যদি আপোনাৰ কোনো চিনাকি মানুহ নাই। আৰে যদি মোৰ চিনাকি মানুহ থাকিলেহেঁতেন প্ৰথমতে কেছটো নকৰিলোহেঁতেন। পুলিচে যদি চুৰ হৈ যায় তেতিয়া দিগদাৰ নহয়। মই কথাটো কৈছো, আপুনি যিটো যদি ক'লে, এই যদিটো কিয় কৈছে যে ডোন্ট ডু অনেষ্টি দিয়াৰ আফটাৰ, আপুনি কি মেছেজ দিব খুজিছে? যে সবে ভৱিষ্যতে যদি কোনোবা কৰাপ্টেড অফিচাৰক আপোনালোকে এৰেষ্ট কৰে, আপোনালোকে লগাই দিম যে আপোনালোকৰে সম্পৰ্ক আছে। আজি অন্তত ধন্যবাদ দিয়ক যে বিজেপিয়ে আজি ৰাকেশ পালৰ ঘটনাক জনতাৰ সন্মুখলৈকে আনিলে। আজি ইমানটোলৈকে বিজেপিয়ে লৈ আহিলে। আজি অসমত স্বচ্ছ নিযুক্তিৰ পৰিৱেশ এটা বিজেপিয়ে নিৰ্মাণ কৰি, যদি ধন্যবাদ জনোৱাৰ সাহস নাথাকে, মই নাভাবো সমালোচনা কৰাৰ নৈতিক অধিকাৰ কাবাৰ আছে নে নাই। ডেট হেজ টু বি এক্সামিন। মাননীয় অধ্যক্ষ মহোদয়, এই কেছটো পঢ়োতেই মই উচ্চ ন্যায়ালয়ৰ জাজমেণ্টৰ ওপৰত যাব খোজা নাই। ডেট কেইটা আপুনি চাব যে এনেকে এফিডেভিট দিয়া ডেট দিয়ে নেকি? এফিডেভিট ইন অপজিশ্যন দিয়াৰ এটা চাইজেবল সময় দিয়ে। মোৰ সাহস আছে, সাহসৰ কোনো অভাৱ নাই। মই হাইকোৰ্টৰ জাজৰ কথাও মই ক'ব পাৰোঁ, মোৰ কোনো সাহসৰ অভাৱ নাই। আপুনি যিকেইটা ডেট পঢ়ি দিলে, সেই ডেট কেইটা দেখিলে গম পায় দেয়াৰ ৱাজ আৰ্জেঞ্চি যে কেছটো সোনকালে। হাইকোৰ্টত 3 বছৰতো এফিডেভিট নাহে। এই কেছটোত গোটেই ডেট কেইটা পঢ়িলে চাব 2011, 211 এবাৰতে 4বাৰ 5বাৰকৈ হাইকোৰ্টত এইটো কেছ আহিছে। সাধাৰণ মানুহৰ কেছ আহে নেকি? মই সেইকাৰণে মই কিছুমান কথাৰ মাত দিব নোখোজো। জাজ আপুনি পঢ়ি দিয়া ডেট কেইটাই চাওক, 1311, 612, 71, 81, 131। আৰে এইটো কেছ হাইকোৰ্টত 2 মাহত 5বাৰ আহি গ'ল। আজি প্ৰিয়ংকা দাস ইমান ডাঙৰ মানুহ হৈ গ'ল যে তেওঁৰ কেছটো বাৰে বাৰে হাইকোৰ্টত কজ লিষ্টত আহি যায়। মই কৈছো না যে মই এইটোকে কৈছো, আই এম নট ইন এনটায়াৰলি এগ্ৰিমেণ্ট উইথ দিছ জাজমেণ্ট। যেতিয়া পাব্লিক এমপ্লয়মেণ্ট জড়িত আছে, হাজাৰ হাজাৰ নিবনুৱা যুৱকৰ ভৱিষ্যত জড়িত আছে, হাইকোৰ্ট শুড হেভ সামন চিফ সেক্ৰেটাৰী যে আপুনি কিয় এফিডেভিট দিয়া নাই কওক। দিছ ইজ নট এ কেছ ৱেৰ জাজমেণ্ট উইল বি ডেলিভাৰ্ড উইদাউট এফিডেভিট ইন অপজিশ্যন। হাইকোৰ্টে চিফ সেক্ৰেটাৰীক মাতিব লাগিছিল যে চিফ সেক্ৰেটাৰী দিছ ইজ এ থিং, যদি এই অৰ্ডাৰটো যদি মই দিওঁ গোটেই APSC তদন্তত খেলি মেলি আহিব, অসমৰ যুৱ প্ৰজন্ম হতাশ হ'ব, আপুনি মোৰ সন্মুখত আহক আৰু আপুনি মোক উত্তৰ দিয়ক কিয় এফিডেভিট দিয়া নাই। এনেকে নহয় মই সেইটোকে ক'লে দিয়া কেনে সময় কত? আপুনি 5 দিনৰ মূৰে মূৰে এটা ডেট পৰিলে ক'ত এফিডেভিট পাব? গোটেই ডেটত আপুনিয়ে পঢ়ি দিয়া ডেট, সেইকাৰণে মই ইয়াত যাব খোজা নাছিলো। আজি আমি এফিডেভিট দিছো। জাষ্টিছ বিপ্লৱ শৰ্মা কমিশ্যনৰ ৰিপৰ্ট আপুনি নিজেও জানে যে এছেম্বলি নোহোৱাকৈ, এছেম্বলি প্ৰডিউচ নোহোৱাকৈ গভৰ্ণমেণ্টে কোৰ্টত দিব নোৱাৰে। দিছ ইজ এ ল। তেখেতক দিলে, মই কিয় দিলে কৰিছো, যোৱাবাৰে মই কৈছিলো যে মই কিবা এটা তাৰণাত পৰি মই দিলে কৰিছিলো। তাৰ কাৰণে যদি মই দুখী, যদি মই যোৱাবাৰ হাউচত আৰম্ভণিতে কৈছিলো যে এই প্ৰতিবেদনখন মই দিব খোজা নাছিলো, আৰু তাৰ কাৰণে কিবা এটা ব্যক্তিগত সম্পৰ্ক এটা থাকে, তাৰণা এটা থাকে, মই অলপ এইটো মই অকপতে স্বীকাৰ কৰিছো যে মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নামটো অহা কাৰণে এই প্ৰতিবেদনখন মই হাউচত আনিব খোজা নাছিলো। বাট ডিউটি ইজ এবভ ৰিলেশ্যন। যেতিয়া মোক ডিউটিটো ৰিমাইণ্ড কৰি দিয়া হ'ল যে নহয় আপুনি দিবই লাগিব, ডিউটিৰ ওপৰতো ৰিলেশ্যন নাহে, দেন আই ব্ৰট ইট। আৰু হাইকোৰ্ট কুড হেভ ৱেইটেড যে ভাই এইটোতো এছেম্বলি ইমান তাৰিখে হাইকোৰ্টত আহি আছে, এছেম্বলি হেজ বিন সামন। চ' সকলো কথা এখন নিৰপেক্ষ কাম কৰা, নিষ্পক্ষ কাম কৰা অকল চৰকাৰে দায়িত্ব নহয়, এক্সিকিউটিভ, লেজিসলেটিভ, জুডিচিয়াৰী, এভৰিবডি হেজ টু ৱৰ্ক ইন টেণ্ডম। আজি আমি এতিয়াতো গোটেইখিনি কাগজ দিছো, এফিডেভিট দিছো, আমি বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনখনো এতিয়া দিব পৰা অৱস্থালৈকে আহিলো, ডিছকাশ্যন হৈ গ'ল, কিজানি ইতিমধ্যে দিলে। আমিতো ৰিইনষ্টেটো কৰা নাই। দ্য চেম জাজমেণ্ট কেন বি ৰিভিউ। যদি ৰিভিউ কৰাৰ ইচ্ছা, যদি আমি এফিডেভিট অপজিশ্যন দিয়া নাই কাৰণে
সেই জাজমেন্টটো দিয়া হৈছিল দেন এতিয়া ইট কেন বি এটো ৰেকৰ্ডত থাকিব লাগে যে আৰে মই সেইটো একেবাৰে ৰেকৰ্ডত ৰাখক আপুনি কাৰণটো কেৱল কৈছে কিন্তু কাৰণটো আপোনাৰ ভিতৰৰ লিষ্টখন নহয় না আপুনি যিখিনি লিষ্ট দিছে সেই মানুহবিলাক কাকৈ যায় বুলি কিয় আপুনি হৈ যোৱাটো হৈ গ'ল এতিয়া আচাৰ দিব লাগে আগতে একচন হ'ব লাগে বুলি আপুনি মোৰলৈকে নিদিব অসমৰ সকলো মানুহে জানে অসমত যদি নিৰপেক্ষ নিযুক্তি দিয়া এজনেই মানুহ আছে এইজনৰ নাম হিমন্ত বিশ্ব শৰ্মা এইবিলাকত মোৰ ওপৰত আইনা মাৰি লাভে নাই অসমৰ মানুহে হাজাৰবাৰ প্ৰমাণ কৰি দিছে যে হিমন্ত বিশ্ব শৰ্মাক আমি অবিশ্বাস নকৰো হ'ব থেংক ইউ আজি টেটৰ পৰা আৰম্ভ কৰি 1.5 লাখ নিযুক্তি অহা 7 তাৰিখে ৰিজাল্ট দিব এটা উলিয়াই ল'ব যে ক'ৰবাত গণ্ডগোল আছে নেকি মোৰ গাত বোকা ছটিয়া লাভ নাই আপুনি বহুত চেষ্টা কৰিছে তাৰ মই বহুত ওপৰত এইবিলাক কৈ লাভ নাই 2009 পৰা এই অখিল গগৈ ব্ৰেকিং অখিল গগৈ লাইভ অখিল গগৈ আনএডিটেড কি ফাইল এজনে এইবাৰো নীলা ফাইল দেখুৱালে এইবিলাক লৈ লাভ নাই হিমন্ত বিশ্ব টাইমটো বেয়া টাইম গৈ আছে কালিৰ পৰা হিমন্ত বিশ্ব শৰ্মাক অসমৰ মানুহে এইবিলাকৰ ওপৰত বুলি অলৰেডি কৈ থৈ দিছে যে ইয়াক গালি গালাজ কৰি লাভ নাই ই কৰি আছে যদি অসমত মই আকৌ এবাৰ কৈছো নিযুক্তি কোনোবাই যদি স্বচ্ছ কৰিছে এডুকেশ্যন মিনিষ্টাৰৰ পৰা আজিলৈকে মোৰ বাদে কোনেও কৰা নাই কোনে সাহসো কৰা নাছিল গতিকে মোৰ গাত ছটিয়া ছটি কৰি থাকি লাভ নাই এটাই কথা কৈছো প্ৰতিশ্ৰুতি সদনক দিছো যে হাইকোৰ্টৰ জাজমেন্টকো এনেদৰে সাহসেৰে ক্ৰিটিচাইজ কৰিব পৰা সাহস অকল হিমন্ত বিশ্ব শৰ্মাৰ আছে আৰু কাৰণ আপুনি নোৱাৰিলে কিন্তু আপুনি নোৱাৰিলে মই কিন্তু চিধা চিধি ক'লো যে এইটো জাজমেন্টৰ লগত মই আই এম নট ইন এগ্ৰিমেণ্ট তাৰমানে মোৰ কমিটমেণ্ট কিমান আপুনি বুজি লওক মোৰ কমিটমেণ্টৰ লেভেলটো কিমান আপুনি বুজি লওক আপুনি ডেট কেইটা গালি গাই দিলে আৰু দোষটো আমাৰ গাত আনিলে কিন্তু আপুনি এইটো কথা নকলে যে হাইকোৰ্টে অলপ দেৰি অপেক্ষা কৰিব লাগিছে কাৰণ আপোনাৰ বেইলৰ কেছ আছে মোৰটো কেছ নাই সেইকাৰণে মই আজি সাহসেৰে আপোনাৰ কেছ কেনেকৈ থাকিব চব চাৰ্জচিটে লুকুৱাই দিয়ে আপুনি আৰে নাই এইটো নকব ভাল চাৰ্জচিট লুকুৱাটো আপোনালোকে যিমান অপভংশ কৰে কোনেও লুকুৱা নাই গুৱাহাটী হাইকোৰ্টে নাই মই শুনি লওক আপুনি এটা কথা আপুনি বেলেগ বস্তু আৰে মইতো বেলেগ বস্তু হয় নহলে অখিল গগৈ ইমান দিন অসমক শেষ কৰি দিলেহেঁতেন মই বুলিহে আপোনাক ৰখালো নহলে আপুনি যিটো আনএডিটেড লাইভ কিবা কিবি আৰম্ভ কৰিছিল আপুনি অসমখনতো কমিউনিষ্ট ফালে লৈ গ'লহেঁতেন আৰু আপুনি মোক অদ্ভুত বস্তু বুলি ক'ব লাগিব আজি আপুনি চিন্তা কৰক ইয়াত যদি মই নাথাকিলোহেঁতেন ইয়াততো আপুনি থাকিলে আৰু আপোনাৰ কাৰণে মই বস্তু হয় আপোনাক যদি কোনোবাই ৰখাই দিলে যি ধৰণে আপুনি অসমৰ মানুহক লৈ গৈছিলে মইতো ৰখাই দিলো না আপোনাক সেইকাৰণে আপোনাৰ কাৰণে মই সদায় বস্তু আৰু আপুনি নহলে যি ধৰণে আপুনি কি কৰি থাকে যোৱাকালি প্ৰতিবাদ যি গালি গালাজ কৰি দিলে আপুনিতো চব কৰে আপুনি মোৰ বাদেতো চবকে ভয় খুৱাই লৈ লৈছিল এইটো শিকাই দিয়া আছিল চাগে গালি গালাজ এটা সময় এনেকুৱা আছিল আজিও মোৰ তাত মোৰ অফিচাৰে ফাইল লৈ আহে ছাৰ এইটো অখিল গগৈয়ে কৈছে ছাৰ নকৰিলে দিগদাৰ হ'ব এনেকে আজিও মোৰ ওচৰত লৈ আহে মইতো বাকী এমএলএ নাই নেকি আপোনালোকে বেলেগ এমএলএ কাগজ এনেকে চিৰিয়াছলি লৈ আহে নেকি তাৰমানে আপোনাৰ কাৰণে মই অদ্ভুত বস্তু সদায় হয় আৰু মোৰ এইটোৱে ক্ৰেডিট যে অসমত মই লেফ্ট মুভমেণ্ট এটাক মই অকলে ৰখাই দিলো আপোনাৰ